Hello students, alchemy class চলে মই ডক্টৰ জেজন বৰুৱা তোমালোকক স্বাগতম জনাইছো সো তোমালোকে জানা আমি মাৰাথন কি কৰি আছো ক্লাস 11 ৰ কেমিষ্ট্ৰি প্ৰবেবল কোৱেশ্চনছ বা কমন কোৱেশ্চনছ আমি দিবলৈ চেষ্টা কৰি আছো আৰু অলৰেডি আমি দুটা চেপ্টাৰ অলৰেডি দিলো সো তোমালোকে alchemy ক্লাছৰ ইমান ওভাৰৱেলমিং তোমালোকে এটা ৰেসপন্স দিয়াৰ কাৰণে ধন্যবাদ সো আজি আহিছো এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ লগতে খুব ক'ব পাৰে তাত সকলোকে বেছি নম্বৰ আছে কাইন্ড অফ মানে যদি আমি প্ৰথম কিতাপখন চাবলৈ যাওঁ সো দ্যাট ইজ দ্য চেপ্টাৰ কল্ড ষ্ট্ৰাকচাৰ অফ এটম বা পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অফ এটম আৰু হৈছে পৰমাণুৰ গঠন অসমীয়াত সো আচ্ছা এই চেপ্টাৰটোত আহিবলগীয়া প্ৰবেবল কোৱেশ্চনছ কি হ'ব পাৰে সো লেটস ষ্টাৰ্ট উইথ দিস ওয়ান এই চেপ্টাৰটো খুব ইম্পৰ্টেন্ট হয় আৰু ইন্টাৰেষ্টিং কথাটো হৈছে যে এই চেপ্টাৰটোত আহিব পৰা কোৱেশ্চনছ বহুতখিনিত আছে ঠিক আছে তাৰ ভিতৰত খুব আমি যে ভিডিঅটো অকমান দীঘল হ'ব পাৰে আজি হয়তো আগৰ কিটা ভিডিঅ আমি 5 মিনিট 7 মিনিটত খৰচ কৰিছো এক কৰিছো এই ভিডিঅটো অকমান দীঘল হ'ব পাৰে কাৰণ কেলে এই চেপ্টাৰটো বহুত দীঘল ইভেন তোমাৰ হয়তো সৰি আটাইকিটা চেপ্টাৰকে সকলোকে দীঘল এইটোৱে পাবা তুমি লাগে কেমিষ্ট্ৰি ইভেন ক্লাস 11 আৰু 12 মিলাই পিন সো লেটস ষ্টাৰ্ট উইথ দিস ওয়ান সো প্ৰথমখিনি ভিডিঅত তোমালোকৰ আগৰ চেপ্টাৰ তোমাকে ডেলটনছ থিওৰি পাই গলা এতিয়া তোমালোকে চাবা কেথড ৰে টিউবৰ ওপৰত তোমাৰ পৰা কোৱেশ্চন আহিব পাৰে কেথড ৰে টিউবৰ ওপৰত প্ৰথম কোৱেশ্চনটো এটো আহিব পাৰে যে কেথড ৰে টিউবত তোমালোকে এই যে ডিচাৰ্জ টিউবটো যে আছিল কেথড ৰে টিউবটো যেটো আছে কেথড ৰশ্মি যেটো টিউবটো আছিল তাৰ কাৰণ তাৰ পৰা যে কেথড ৰশ্মি ওলাব তাৰ কাৰণে কন্ডিশনটো কি তাৰ পৰা মানে ৰিকোয়াৰ্ড কন্ডিশনটো কি প্ৰথম খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটো হৈছে তোমাৰ হাই প্ৰেসাৰ এটো মন ৰাখিবা হাই প্ৰেসাৰ sorry অকমান ভুল কৰি দিলো নকন ভুলটাকে লিখা হাই প্ৰেসাৰ নহয় হাই ভোল্টেজ বা হাই পটেনশিয়াল and low pressure ঠিক আছে প্ৰথম হাইটে তোমালোকৰ আছে যে লো প্ৰেসাৰ এন্ড ভেৰি হাই ভোল্টেজ পটেনশিয়াল বুলি দিছো হাই ভোল্টেজ বুলি তুমি ধৰিব পৰা কিতাবৰ হাই ভোল্টেজ বুলি আছে ভোল্টেজ ওকে সো উচ্চ বিভৱ আৰু কি আছে নিম্ন চাপ উচ্চ বিভৱৰ নিম্ন চাপ ঠিক আছে সো এটো কিন্তু খুব ইম্পৰ্টেন্ট কোৱেশ্চন এই কথাটো কিন্তু খালি ভালকে মনত ৰাখিবা ঠিক আছে সো কেথড ৰশ্মি কেতিয়া ওলাই তাৰ পিছত তোমাৰ কোৱেশ্চনছ আহিব কেথড ৰে টিউবৰ তোমাৰ কি আহিব পাৰে এক্সপেৰিমেন্টটো সামাৰি লিখিবলৈ আহিব পাৰে হেতু হয় তোমাৰ 2 নম্বৰ থাকিব পাৰে আগতে আহিছিলে কিন্তু এতিয়া আজিকালি কোৱেশ্চনছ তোমাৰ নিদিবও পাৰে যেহেতু তোমাৰ এমসিকিউ আজিকালি এটা তোমাকে জানা না এমসিকিউ কোৱেশ্চনছ আহিছে সো এমসিকিউ দহা কোৱেশ্চন তোমালোকে তোমাৰ এটুকা দিলুই ঠিক আছে এমসিকিউ আহিব পৰা এমসিকিউ কেনেকৈ আহিব পাৰে এমসিকিউ সুধিব পাৰে কেথড ৰে টিউবৰ কেথড ৰেজ জেনেৰেট কৰিবৰ কাৰণে বা কেথড ৰশ্মি তোমাৰ উৎপাদন কৰিবৰ কাৰণে বা উৎপন্ন কৰিবৰ কাৰণে কেথড ৰে টিউবটো তোমাৰ প্ৰয়োজনীয় ক্যাৰেক্টাৰিষ্টিক বৈশিষ্ট্য কি হ'ব লাগিব তোমাক গমব লাগিব উচ্চ বিভৱ আৰু নিম্ন চাপ তোমালোকক এমসিকিউত আহিলে বাকি কিটা অপচন কেনেকৈ আহিব পাৰে ধৰিলে আহিলে এনেকৈ উচ্চ বিভৱ নিম্ন চাপ উচ্চ বিভৱ উচ্চ চাপ ঠিক আছে নিম্ন বিভৱ নিম্ন চাপ নিম্ন বিভৱ উচ্চ চাপ এনেকৈ আহিব পাৰে সো ডু নট কনফিউজ দ্য থিং বিকজ উচ্চ বিভৱ আৰু নিম্ন চাপ বা হাই পটেনশিয়াল এন্ড লো প্ৰেসাৰ এই কথাটো কিন্তু মনত ৰাখিবা ঠিক আছে 2 নম্বৰৰ কথাটো আহিলে যে কেথড ৰে টিউবৰ তোমাৰ যদি আহে যে কেথড ৰে ৰশ্মিটো কেনেকৈ উৎপন্ন হৈছিল তাৰ ডায়াগ্ৰাম আঁকিবলৈ ডায়াগ্ৰামটো চাই যাবা দেন আহিলে চাৰ্জ তোমাৰ সৃষ্টিও তোমাৰ কি আছিল এই ইলেক্ট্ৰনৰ যেটো আধান আৰু ভৰৰ যেটো তোমাৰ কি আছিল অনুপাত হেতু ওপৰত কোৱেশ্চন আহিবা E by M সেই ভ্যালুটো তুমি মনত ৰাখিবা নেক্সট কোৱেশ্চনটো কি কলো E by M E টো হৈছে তোমাৰ চাৰ্জ বা আধান আৰু M টো হৈছে ইলেক্ট্ৰনৰ ভৰ বা মাস ঠিক আছে এই চাৰ্জটো তোমাকে মনত ৰাখিব 1.7 মই দি দিছো 1.75 into 10 to the power 11 মই সম্পূৰ্ণকে দি দিয়া নাই তোমালোকে জানা কুলম কেজি ইনভাৰ্স এই ইউনিটটো বহুত ইম্পৰ্টেন্ট হয় ৰে এই ক্ষেত্ৰত ইম্পৰ্টেন্ট কেলে হয় তোমাক ইউনিটটো কাৰণ বহুতে ক্ষেত্ৰত তোমাক নাজান আধানৰ ইউনিট তোমাৰ কুলম হয় আৰু ভৰ তোমাৰ কি হ'ব ইউনিটটো হলা কি হ'ব কেজি হ'ব গতিকে কেজিটো তলত আছে ভৰটো তলত আছে গতিকে কেজি ইনভাৰ্স আছে ঠিক আছে নেক্সট আহিলে তোমাৰ চাৰ্জ অফ এন ইলেক্ট্ৰন চাৰ্জ অফ এন ইলেক্ট্ৰন এটো জানিবলগীয়া কথা এটো তোমাক মানে এমসিকিউ আহক বা নহক তুমি জানিবলগীয়া কথা চাৰ্জ অফ এন ইলেক্ট্ৰন সদায় কিমান হয় তোমাৰ কি হয় 1.6 × 10⁻19 কুলম ঠিক আছে এটো তোমালোকৰ সদায় থাকিব দেন আহিব মাস
আচ্ছা ইলেক্ট্ৰন আৰু এটা কথা ইলেক্ট্ৰন যেহেতু নিগেটিভলি চাৰ্জ গতিকে নিগেটিভ চাৰ্জটো থাকে নিগেটিভ চাইন এটা থাকে আৰু এটা বস্তু আছে ইলেক্ট্ৰনৰ মাছ 9.1 ইনটু 10 টু পাৱাৰ মাইনাছ 31 কেজি এইটো তোমালোকক মাইনাছ 31 কেজি এই কুৱেশ্যন কেইটা এইকেইটা কিন্তু এই প্ৰথম কুৱেশ্যনৰ এই কুৱেশ্যন কেইটা খুব ইম্পৰ্টেণ্ট তোমালোকে জানা যে ইউটিউবৰ যিটো ভিডিঅ' আছে তাত তোমালোকে কি কৰিব পাৰা তোমাৰ হাই ৰিজলিউশ্যন 1080 পিক্সেল কৰি ল'বা ছেটিংছত গৈ পিনি তোমাকে জানা কেনেকৈ কৰিব লাগে আৰু লগতে তোমালোকে জুম কৰিব পাৰা চ' জুম কৰি পিনি হ'লেও এই কুৱেশ্যন কেইটা চাই থ'বা দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে চ' এইখিনিৰ পৰা MCQs কুৱেশ্যন আহিব পাৰে দেন আহিব পাৰে আৰু এটা বস্তু কেথড ৰে টিউবৰ নিচিনাকে তোমাৰ কেনেল ৰেজৰ কথা আহিব পাৰে কেনেল ৰেজটো বেলেগ একো বস্তু নাই কেথড ৰে টিউবৰ জাষ্ট অপজিটটো নেক্সট এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আহে যে নিউট্ৰনটো কোনে আৱিষ্কাৰ কৰিছিলে দিছ পাৰ্টিকলছ আৰ ডিস্কভাৰ্ড বাই চ্যাডউইক বাই বম্বাৰ্ডিং থিন শ্বীট অফ বেৰিলিয়াম উইথ বাই আলফা পাৰ্টিকলছ চ' এতিয়া কথাটো হৈছে নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে চ্যাডউইকে কৰিছিলে কিমান চনত কৰিছিলে 1932 চন 1932 চ্যাডউইক 32 নিউট্ৰন এইকেইটা বস্তু কিন্তু মনত ৰাখিবা দেন আৰু এটা বস্তু আহিলে তাত কি আহিলে বেৰিলিয়ামৰ শ্বীটত আলফা পাৰ্টিকল দি তোমাক কি কৰিছিলে খুন্দিয়াইছিলে কোনে বম্বাৰ্ড কৰিছিলে আলফা পাৰ্টিকল বেৰিলিয়ামৰ শ্বীটত ঠিক আছে চ' তোমালোকৰ কুৱেশ্যনটো আহিব কেনেকুৱা ধৰণৰ শ্বীটত কৰিছিলে তোমালোকৰ হয়তো বোলে এনেকে আহিব পাৰে মেটেৰিয়েলটো কি আছিলে ঠিক আছে এনেকে আহি গ'ল ধৰিলে কথাটো কৈছো মই দেন বোলে তোমাৰ বোলে এইটো আহিলে তো তুমি গম পাবলে এইটো আৰু এইটো মাজত বহুত কনফিউজন থাকিব পাৰে কেলে দুটা বি এটো হৈছে বেৰিয়াম বি ইটো হৈছে বেৰিলিয়াম এইটো মনত ৰাখিবা কিন্তু ঠিক আছে বি এটো হৈছে বেৰিয়াম এইটো নহয় বেৰিলিয়াম কৈছে গতিকে দিস ইজ দা ৰাইট দিস ইজ টু বোৰন গতিকে এইটো ভুল কাৰ্বনটো ভুল সো এই ক্ষেত্ৰত নিউট্ৰনৰ ক্ষেত্ৰত তুমি কি গম পাইছা বেৰিলিয়ামৰ কথা কৈছে ওকে নেক্সট তোমাৰ ডাইৰেক্ট আহি যাব এটমিক মডেল থমসনৰ মডেল আহিলে সেইখিনি মই ক'বলৈ নাযাওঁ থমসনৰ মডেল তোমাকে জানা প্লাম পুডিং মেথডটো কোনে দিছিলে বুলি সুধিব পাৰে থমসনছ মডেল ঠিক আছে দেন আৰু এটা খুব কুৱেশ্যন কমন কুৱেশ্যন বুলি নকওঁ মই বাট কমন ৰেয়াৰ কুৱেশ্যন হ'ব পাৰে বাট যেটো তোমাৰ পেনিট্ৰেশ্যন পাৱাৰ মানে কিমানখিনি তোমাৰ সোমাই যাব পাৰে এটা তোমাৰ আলফা বিটা আৰু গামাৰ যেটো তোমাৰ ৰেশিও হয় আলফা বিটা আৰু গামাৰ যেটো পেনিট্ৰেটিং পাৱাৰ বা সোমাই যোৱা পাৱাৰটো যেটো থাকে তাৰ ভ্যালুটো হৈছে তোমাৰ কিমান 1:100:1000 ঠিক আছে সো আমি কি গম পাইছো যে গামা ৰেজ কিটা সকলোকে বেছি পেনিট্ৰেশ্যন পাৱাৰ থাকে 1000 কাটকে বেছি থাকে আলফাতকে বেছি থাকে কম্পাৰিজনত তোমাৰ হেতু আহিছে দেন ৰাদাৰফোৰ্ডছৰ নিউক্লিয়াৰ মডেল এটো খুব ভালকে চাবা ৰাদাৰফোৰ্ডৰ মডেলটো ৰাদাৰফোৰ্ডছ মডেল এটো প্ৰায় আহিছে আগতো আহিছে তোমাৰ ক্লাস 9 তো পাইছা সো গতিকে নহাৰ চান্সেসটো বহুত আছে কিন্তু আহি যাবও পাৰে কেলে আহি যাব পাৰে ইয়াৰ কাৰণটো হৈছে ৰাদাৰফোৰ্ডৰ মডেলত কেইবাটা বেলেগ বেলেগ বস্তু আছে একদম মন দি শুনিবা কথাটো ৰাদাৰফোৰ্ডৰ মডেলত প্ৰথম কথা আছে এক্সপেৰিমেন্টটো ৰাদাৰফোৰ্ডৰ মডেলত প্ৰথম কি আছে তোমাৰ এক্সপেৰিমেন্ট বা তোমাৰ যেটো পৰীক্ষা কৰিছে এক্সপেৰিমেন্ট পৰীক্ষাটো ঠিক আছে যদি তোমাৰ কথা পৰীক্ষাটোৰ কথা লিখিব দিয়ে তুমি পৰীক্ষাটোৰ কথা লিখিব লাগিব কোনটো পৰীক্ষা কথা এই যে ডায়াগ্ৰামটো আঁকি পিনি ঠিক আছে ডায়াগ্ৰামটো আঁকিলে হ'ল যে তোমাৰ ইয়াৰ পৰা তোমাৰ কি হৈছে আলফা পাৰ্টিকল চলাইছে আলফা পাৰ্টিকলৰ গৈ পিনি তোমাৰ কি হৈছে লেডৰ এখন প্লেট আছে লেডৰ প্লেট তাৰ পৰা গৈ পিনি তোমাৰ কি হৈছে গৈ পিনি ইয়াত যেটো তোমাৰ সোৰ্স আছে ইয়াত যেটো তোমাৰ কি আছে গোল্ডৰ যেটো তোমাৰ এখন শীট এখন আছে তাত খুনি আছে এই পিনে কি আছে জিংক সালফাইড ZNS জিংক সালফাইড এখন ফ্লুorescent স্কিন আছে ইয়াত তোমাৰ এইখন আছে গোল্ড হয় না সোণৰ শীটটো কিমান দিছে তোমাৰ থিকনেস 100 নেনোমিটাৰ দিছে 100 নেনোমিটাৰ এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন বলে গোল্ডৰ যিখন শীট আছিল সেই যিখন মানে তোমাৰ ছটাটো আছিল গোল্ডৰ সোণৰ সেই ছটাটোৰ থিকনেস কিমান আছিল হেটো আছে তোমাৰ 100 নেনোমিটাৰ দেন কথাটো হৈছে জিংক সালফাইড অফ ফ্লুorescent স্কিনখন কেলে ওলাইছিলে কাৰণ কেলে তোমাৰ ইয়াৰ পৰা যিখিনি আলফা পাৰ্টিকল যাব সেই আলফা পাৰ্টিকল কি তোমাৰ কি হৈছে ইয়াত গৈ পিনি ডিটেক্ট কেনে কৰিবা তুমি দেখি নাপাবা ন সো ফ্লুorescent স্কিনখনত কি হৈছে ইয়াত যতে তোমাৰ আলফা পাৰ্টিকলটো পৰিব তাত তোমাৰ কি হৈ যাব স্পট আহি যাব সো জিংক সালফাইড ইজ দা মেটেৰিয়েল এইটো কিন্তু কোৱেশ্চন আহিব পাৰে জিংক ফ্লুorescent স্কিনখন কি মেটেৰিয়েলৰ আছিল হেতু সুধিব পাৰে তুমি লিখিলে জিংক সালফাইড ZNS ঠিক আছে দেন আহিলে তুমি আলফা পাৰ্টিকলছ চাৰ্জ সদায় মনত ৰাখিবা দিস ইজ অলৱেজ
পজিটিভ চাৰ্জ আলফা পাৰ্টিকল চাৰ্জ কি আছে পজিটিভ চাৰ্জ লেডৰ যেটো তোমাৰ এখন লেপটো দিছে লেডৰ লেপটো কেলে দিছে এটো তোমাৰ কিতাপত লিখা নাই কিন্তু এটো মনত প্ৰশ্ন আহিব লগিয়া কোৱেশ্চন যে লেডৰ প্লেটখন কেলে দিছে লেডে কি কৰিব পাৰে তোমাৰ এই আলফা পাৰ্টিকলখিনি বাধা দিব পাৰে বাধা দিলে কি লাভটো তাৰমানে ইয়াৰ মাজেদি সৰু সুৰুঙা তাত তাৰমানে আলফা পাৰ্টিকলছ বহুতখিনি ওলাই যাব ন ইয়াৰ উৎস যেটো আছে সোৰ্স যেটো আছে তাৰ পৰা তোমাৰ আলফা পাৰ্টিকলছ বহুতখিনি ওলাই যাব তাৰ ভিতৰ পৰা মই অলপ মানে একদম পুৰা লাইন একদম পুৰা লাগে আলফা পাৰ্টিকল ইয়াৰ পৰা ওলাই যাব পিনে গোল্ডৰ শিটখনক খুন্দিয়াব কাৰণ তাৰ কাৰণে বাধা দিবৰ কাৰণে কি আছে পিবি বা লেডৰ তোমাৰ হেৰিটো আছে কি বুলি কয় লেয়াৰ এটা আছে ঠিক আছে আচ্ছা দেন এটো হৈ গ'ল তোমাৰ এক্সপেৰিমেন্ট দেন আহিব তোমাৰ অবজাৰভেচন তুমি পৰীক্ষাটো কৰোতে কি অবজাৰ্ভ কৰিলা অবজাৰভেচন আৰু এক্সপেৰিমেন্ট এটা বেলেগ বস্তু এক্সপেৰিমেন্টত কি থাকে সদায় তোমাৰ মনত ৰাখিব এক্সপেৰিমেন্টত কি আছে যে কেনেকে পাৰ্টিকলটো গৈছে কোড জিংক সালফাইডৰ স্কিন লগাইছা কোড তুমি গোল্ডৰ তুমি কিমান থিকনেস আছিল হেখিনি আছে তোমাৰ এক্সপেৰিমেন্টটো কিন্তু অবজাৰভেচন তুমি এটো ক'ব পাৰিব লাগিব অবজাৰভেচনে কি আছিল যে ইমানখিনি আলফা পাৰ্টিকল সিধা গুছি গৈছিল অলপমান তোমাৰ ডেভিয়েশন হৈছিল কেলে হৈছিল এইলা কথা ক'ব লাগিব দেন আহিব তোমাৰ ৰিজাল্টস বা তুমি যিখিনি ধৰিলা তুমি ফল পালা তাৰমানে ফলাফল যিখিনি থাকিলে ঠিক আছে ৰিজাল্টস এখিনি আহিব অবজাৰভেচন দেন ৰিজাল্টস আহিলে তাৰ পিছত ৰিজাল্টস অহাৰ পিছত তাৰ ওপৰত তোমাৰ কি হ'ব ৰাদাৰফৰ্ডৰ এটমিক মডেলটো আহিব এটমিক মডেল সো এই চাৰিটা বস্তু সম্পূৰ্ণ বেলেগ বস্তু দেই হেতু সদায় মনত ৰাখিবা ৰাদাৰফৰ্ডৰ এটমিক মডেল ৰাদাৰফৰ্ডৰ ৰিজাল্ট অবজাৰভেচন এক্সপেৰিমেন্ট এই চাৰিটা সম্পূৰ্ণ বেলেগ বস্তু যেতিয়া তোমাক খুদিব অবজাৰভেচন কিটা লিখা অবজাৰভেচন লিখিবা যেতিয়া ৰিজাল্ট হলে ৰিজাল্ট লিখিবা এটমিক মডেল হলে এটমিক মডেল লিখিবা ঠিক আছে ইয়াৰ লগতে মই আৰু এটা কথা এতিয়াই কৈ থওঁ ৰাদাৰফৰ্ডৰ মডেলৰ ড্ৰবেক বা সীমাবদ্ধতা এটো কিন্তু খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰাদাৰফৰ্ডৰ ড্ৰবেক তোমাৰ দুটা আছিল বিশেষকে এটাটো তুমি গম পোৱা যায় চাৰ্জ পাৰ্টিকল এটা ঘূৰি থাকিব নোৱাৰিলে ঘূৰি থাকিলে কি শক্তি ক্ষয় হৈ পিনি লাষ্টত গৈ পিনি নিউক্লিয়াছত যাহা যাব হেতু আমি জানিছিলো বা আর দুই নম্বৰ কথা আছে এই শক্তি স্তৰকিটা কথা কোৱা নাছিলে ওকে সো এখিনি আছে ৰাদাৰফৰ্ডৰ মডেল এইকিটা বস্তু মনত ৰাখিবা মই তোমালোকক অকল এমসিকিউ নহয় এইটো চেপ্টাৰ যেটো বহুত ইম্পৰ্টেন্ট গতিকে এই গুটে পাৰ্ট কিটা কথা কৈছো যদি তুমি এইকিটা পাৰ্ট পঢ়ি যোৱা এমসিকিউ লগতে তোমাৰ যদি 2 নম্বৰ বা 3 নম্বৰ কোৱেশ্চনো আহে তেতিয়াও তুমি এইকিটা বস্তু এনসাৰ কৰিবগে পাৰিবা এটমিক নাম্বাৰ মাস নাম্বাৰ মই ক'ব না কিন্তু তুমি জানা প্ৰটনৰ সংখ্যা আৰু তোমাৰ ভৰ সংখ্যা কথা কেনেকৈ লেলে আইসোটোপৰ সংখ্যা খুদিব পাৰে আগতে খুদি আহিছে আইসোটোপ আৰু আইসোবাৰ আইসোটোপটো তুমি জানা সমস্থানিক একেটা জায়গাত জিবিলাক থাকিব আৰু মানে একেটা জায়গা মানে প্ৰটনৰ নাম্বাৰটো একে থাকিব আইসোবাৰ মানে যে সমভাৰী যেটো মানে ভৰটো সমান অসমীয়াত বুজিবলৈ খুব সহজ সমভাৰী যাৰ ভৰটো সমান হয় না সমস্থানিক মানে যাৰ জায়গাটো একেটা তাৰমানে প্ৰটনৰ সংখ্যাটো যত থাকিব হেতু হিচাপে একে থাকিব হয় না কিন্তু জানা তোমালে চাই আহিবা দেন ৰাদাৰফৰ্ডৰ ড্ৰবেকৰ কথা কল তোমালোকক দেন আহিলে ইলেক্ট্ৰমেগনেটিক ওয়েভ বা বিদ্যুৎ চুম্বকীয় তৰংগৰ ক্ষেত্ৰত তোমালোকৰ a characteristics but all electromagnetic wave motion is complex in nature will consider here only few small properties of প্ৰথমটো খুব ভালকে চাবা প্ৰথম property খুব ইম্পৰ্টেন্ট আৰু দুই নম্বৰ কথাটো আহিছে যে সাউন্ড ওয়েভ বিলাক আমি কি সাপোজ এতিয়া মহাকাশত তোমাৰ বহুত কি ঘটি আছে বলে তোমাৰ সাপোজ গ্ৰহে শুনি আছে কো ধুমকেতু কিবা শুনি আছে আমি কিন্তু শব্দ শুনিছো নাই শুনা হয় নহয় কিন্তু সূৰ্যৰ পোহৰটো পাই আছো কিলে সাউন্ড ইজ নট এন ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম ইলেক্ট্ৰমেগনেটিক ওয়েভ ঠিক আছে শব্দটো কিটা বিদ্যুৎ চুম্বকীয় তৰংগ নহয় অকল বিদ্যুৎ চুম্বকীয় তৰংগ বা ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বা ওয়েভে সদায় কি কৰিব পাৰে ভেকুয়ামত তোমাৰ ট্ৰেভেল কৰিব পাৰে মানে মহাকাশ শূন্য মহাশূন্য নহয় জানো মহাশূন্য ট্ৰেভেল কৰিব পাৰে এই কোৱেশ্চনটো কেতিয়াবা আহিব পাৰে সো সাউন্ড হেতু কাৰণে আমি নুশুনো কিন্তু আমি কি শুনো আমি দেখো খালি অকল তোমাৰ লাইটটো দেখি পাম বিকজ লাইট ইজ এন ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম ইয়াৰ পৰা তোমাৰ ইউনিট আহিব পাৰে হাৰ্টছৰ ইউনিট আহিব পাৰে আৰু খুব যদি খুব টানকে কোৱেশ্চন কাটে তেতিয়া তোমাৰ এটা খুলি দিব পাৰে ধৰবা যে এই যে তোমালোকৰ চিত্ৰ এটা আছে ফিগাৰ 2.7 তাত তোমালোকে চাবা তাত ফ্ৰিকুৱেন্সি আৰু যেটো ওয়েভলেংথ আছে তাৰ কিন্তু ভ্যালু গিটা দি থোৱা আছে ফৰ ৰেডিও ওয়েভ অফ মাইক্ৰোৱেভ অফ গামা ৰেজ এইটা জাস্ট ওপৰৰ পৰা চাই যাবা আহিব নালাগে ইমান ডিটেইলছত কিন্তু আহি যাব পাৰে কাৰণ যেহেতু নিট লেভেলৰ কোৱেশ্চনছ কাটি দি হৈছে এমসিকিউ তোমাৰ যদি কটাৰ সম্ভাৱনা আছে তেলে তোমাৰ বা জেই লেভেলত তেলে তোমাক খুলি দিব পাৰে ঠিক আছে দেন তোমালোকক মই আগৰবাৰ নিচিনা কথা কেইটামান কৈছোৱে যে সদায় মনত ৰাখিবা এক্সাম্পল আৰু এক্সাৰসাইজৰ কোৱেশ্চন কিটা বহুত ইম্পৰ্টেন্ট এইটো চেপ্টাৰ তোমাৰ 67 টা এক্সাৰসাইজৰ কোৱেশ্চনে আছে প্লাস এক্সাম্পল বহুত কিটা আছে আচ্ছা প্ৰবলেম 2.3 টো তুমি চোৱা বিবিধ ভাৰতী বুলি এটা তোমাৰ এটা প্ৰবলেমটো আছে তুমি বিশ্বাস নকৰিবা এই প্ৰবলেমটো তোমাক নিটত আহিছিল
বুজি পাইছা এই প্ৰবলেমটো এক্স্যাক্টলি নিটত আহিছে খালি বিবিধ ভাৰতী বুলি কোৱা নাই এটা ওৱান ৰেডিঅ ষ্টেচন বুলি আহিছে সো নিটৰ কাৰণেও যিখিনি ল'ৰা ছোৱালী প্ৰিপেয়াৰ কৰিছে তুমি ফাৰ্ষ্ট ডেটো এনেকৈ প্ৰিপেয়াৰ কৰিলে তোমালোকক হৈ যাব ইন টাৰ্মছ অফ কেমিষ্ট্ৰি সো এই ইয়াত থকা পাৰ্ট কুৱেশ্যন কেইটা কৰিবা আচ্ছা ইয়াত এটা মোৰ ভাল লগা এটা কুৱেশ্যন এটাও আছিলে সেই কুৱেশ্যন তোমালোকক মই কথা এটা ক'ব গৈছো যে পোহৰ বুলি কৈছো বা ধৰি লোৱা ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম যেটো আছে বিদ্যুৎ চুম্বকীয় তৰংগৰ তোমাৰ কি থাকে পাৰ্টিকল নেচাৰ থাকে ৱেভ নেচাৰ থাকে মানে তোমাৰ তৰংগ তোমাৰ যেটো প্ৰকৃতি থাকে এটো থাকে আৰু তোমাৰ কি থাকে পাৰ্টিকল বা কণা প্ৰকৃতি থাকে এতিয়া তুমি তোমাক সুধিব পাৰে এনেকে কুৱেশ্যনটো তলত দিয়া কোনটো প্ৰকৃতিয়ে বিদ্যুৎ চুম্বকীয় তৰংগৰ কণা প্ৰকৃতিটো নুবুজায় তেনেকে সুধিব পাৰে that means that which of the following does not say that the light has particle nature so tumi swa black body radiation photoelectric effect heat capacity আৰু লাইন স্পেক্ট্ৰা এইকিটাই কিন্তু তোমাৰ সদায় কি আছে লাইটৰ সদায় বা ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ সদায় তোমাৰ কি আছে পাৰ্টিকল নেচাৰ দি আছে ঠিক আছে সো কিন্তু diffraction and interference যেটো আছে diffraction and interference এইকিটা তোমাৰ কি আছে wave nature to দিছে সো ইয়াত তোমালোকে এই 2.3.2 যেটো আছে তোমাৰ হেডিং এটা দিটো আছে particle nature of electromagnetic radiation Planck's quantum theory এইকিটা মনত ৰাখিবলৈ বস্তু আছে diffraction আৰু interference ঠিক আছে আৰু এটা তোমাৰ কি আছে হেকিটা হৈছে তোমাৰ wave nature আৰু particle nature কিটা কোন কিটা আছে black body radiation then আহিলে তোমাৰ photoelectric effect heat capacity আৰু এটা বস্তু আহিলে কি তোমাৰ এই হাইড্ৰোজেন স্পেক্ট্ৰাম যেটো তোমাৰ হাইড্ৰোজেন বৰ্ণালী যেটো আছে এইকিটা বস্তু ঠিক আছে সো ইয়াৰ পৰা কিন্তু সাৱধান মনত ৰাখিবা ইয়াৰ পৰা কোৱেশ্চনটা আহি যোৱা চান্সেস কিন্তু আছে ঠিক আছে সো দেন ব্ল্যাক বডি ৰেডিয়েশনৰ ডেফিনিশনটো পঢ়ি যাবা ইম্পৰ্টেন্ট কথা দেন তোমাক ফোটন কি বস্তু সুধিব পাৰে ইমান নকওঁ সো এইখিনি তোমালোকে পঢ়িছা চাগে প্লাঙ্কছ কনষ্টেন্টৰ ভ্যালুটো ইম্পৰ্টেন্ট হয় হেতু তোমাক কিতিয়াবা কোৱেশ্চন কিটা কোতে নকবও পাৰে বাট ইউ নিড টু ৰিমেম্বাৰ দ্যাট প্লাঙ্ক কনষ্টেন্টৰ ভ্যালুটো কিমান হৈ যায় তুমি জানিবই লাগিব ওকে জানা চাগে 6.626 * 10^-34 জুল সেকেন্ড ওকে photoelectric effect বা তোমাৰ কি কলে তোমাৰ আলোক বিদ্যুৎ প্ৰভাৱ বুলি কয় এটা photoelectric effect very important photoelectric effect ত কিন্তু তোমালোকৰ সাধাৰণতে এটা কোৱেশ্চনেই নৰমালি আহে টান কোৱেশ্চন কি আহিব যেতিয়া আমি ক্লাস কৰিম তে তোমালোকক কৈ থাকিম বাট এটা বস্তু মনত ৰাখিবা photoelectric effect ৰ ফৰ্মুলাটো হৈছে এটো হৈছে মানে এটো হৈছে তোমাৰ photoelectric effect ৰ ফৰ্মুলা ইয়াত তোমাৰ মাস অফ দা ইলেক্ট্ৰন আছে যেটো তুমি জানাই অলৰেডি h অফ ভ্যালু তুমি জানা প্লাঙ্কছ কনষ্টেন্ট নিউ টো হৈছে যেটো ৰশ্মি তোমাৰ পৰিছে এই ৰশ্মিটো তোমাৰ কি আছে ফ্ৰিকুৱেন্সি এটো ওভাৰঅল এটো গুটেটো কোৱা যায় work function ঠিক আছে বা অসমীয়াত কলে আমি কি বুলি কওঁ কাৰ্যফলন ঠিক আছে তে এইটো হৈছে তোমাৰ এটা অংক আহি যাব পাৰে যেটো অংক তোমাৰ কি হবে যেটো তোমাৰ photoelectric effectৰ কাৰণে যেটো তোমাৰ ejected electron তাৰ velocity কিমান হ'ব পাৰে সেইটো দিব পাৰে ইয়াত এটা MCQ হোৱাৰ চান্সেস আছে MCQ টো কি হ'ব পাৰে গম পাইছা নে তলত দিয়া কোনটো মেটেলৰ পৰা আমি photoelectric effect দেখা পাব which of the metal will not show say আজিকালি শো দেখুৱাৰ ট্ৰেন্ড হয় আজিকালি কি দেখা মই নট শো বুলি ক'ব সো তুমি সোৱা ইয়াত কেটামান এক্সাম্পল আছে পটাশিয়াম ৰুবিডিয়াম সিজিয়াম তো তোমাক যদি which of the following metal does not show photoelectric effect দিয়ে তেনে মই সাপোজ পটাশিয়াম ৰুবিডিয়াম সিজিয়াম দিলে তাছত সি দিলে তুমি গম পাব লাগিব যে সিৰিয়াম হয় বুলি ঠিক আছে কাৰণ কি এইকিটাটো তোমাক দেখায় বুজি পাইছা সো MCQ আহে তেনেকুৱা টাইপৰ আহিব তাতে তোমাৰ অকন কনফিউজ হয় আৰু দুই নম্বৰ কথা হ'ল থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি কাক বলে এই কোৱেশ্চনটো দিস ইজ থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি এটো কি বুলি কোৱা যায় থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি এটো মনত ৰাখিবা থ্ৰেশহোল্ড মানে হৈছে দুৱাৰদলি ঠিক আছে দুৱাৰদলি মানে কি মিনিমাম যেটো ফ্ৰিকুৱেন্সি লাগে যাৰ সহায়ত তুমি কি কৈছে ইলেক্ট্ৰন টা নিউক্লিয়াছৰ এটাচ হৈছে হেতু হৈছে তোমাৰ থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি যিমানখিনি এনাৰ্জি দিলে হি উলাই গৈছি যাব বা যিমানখিনি ফ্ৰিকুৱেন্সি লাইট দিলে উলাই গৈছি যাব so this is about photoelectric effect then আহিলে dual behavior of nature de broglie hypothesis বা de Broglie hypothesis বুলি তোমালোকে কোৱা চাগে I guess the dual nature to আচ্ছা photoelectric effect ৰ কিছুমান কোৱেশ্চন আছে খিনি কৰিবা দেন MCQ তোমালোকৰ আৰু এটা বস্তু আছে লাইন স্পেক্ট্ৰাম Lyman Burmer Paschen bracket fun I repeat Lyman Burmer Paschen bracket fun ঠিক আছে এই কিটাৰ ওপৰত কিন্তু হাইড্ৰোজেন স্পেক্ট্ৰামৰ তোমাৰ কি হৈছে কোৱেশ্চন আহিব পাৰে নিটত এটা কোৱেশ্চন আহিছিলে যে which of the following lines will show
the spectral region in a visible region ঠিক আছে তাৰ ভিতৰত তোমাৰ লাইমেন বামাৰ পাসেন ব্ৰেকেট এনেকুৱা চাৰিটা মান দি দিলে তাৰ ভিতৰত তুমি জানা যে লাইমেনটো আল্ট্ৰাভায়োলেটত দিয়ে বামাটোৱে ভিজিবলত দিয়ে কোৱেশ্চনটো নিটত আহিছে তোমাৰ ঠিক আছে আৰু পাসেন ব্ৰেকেট ফান আটাইটা ইনফ্ৰাৰেড বা আইআৰৰ দিয়ে ঠিক আছে সো কোৱেশ্চনটো কেনেকৈ হ'ব পা which of the following hydrogen spectrum will find in the visible range যদি দি দিয়ে আল্ট্ৰাভায়োলেট যদি দিলে তুমি গম পালা যে লাইমেন প্ৰথম কি স্টাৰ্ট হৈছে লাইমেন আল্ট্ৰাভায়োলেট লাইমেন বামাৰ ভিজিবল পাসেন ব্ৰেকেট ফান তিনটা তোমাৰ কি হত আহিব আটাইটা UV কে ইনফ্ৰাৰেডত আহিব ঠিক আছে so that is about hydrogen spectrum Bohr's atomic modelor postulates kita চাই যাবা Bohr's atomic modelor postulate হেকিটা খুব ইম্পৰ্টেন্ট হৈ যায় Bohr's atomic modelor postulate মানে কি কি হিচাপত হৈছে তাৰ ভিতৰত এই postulate কিটা সব এইটো তোমাৰ কোৱেশ্চন 2 নম্বৰ মান আহিব পাৰে 2 নম্বৰ আৰু এটা বস্তু আছে ইয়াতে radius যদি তুমি যে উলিবা radius ইকুয়াল কি হৈ যায় n স্কয়ার ইনটু a নট এটা খুব মনত ৰাখিবা a নটৰ ভ্যালুটো হৈছে 52.9 পিকোমিটাৰ মানে কি হৈ যায় পিকোমিটাৰ মানে কিমান জানা চাগে তোমাক পিকোমিটাৰটো সো 10 মাইনাস 12 হৈ যায় পিকোমিটাৰ সো 52.9 পিকোমিটাৰ তোমালোকৰ তুমি গম পাবা কিমান আছিল এতিয়া এই ক্ষেত্ৰতে n স্কয়াৰ ভ্যালুটো কি হৈ যায় ধৰিলা তোমাক যদি মই কলো যে এটা ইলেক্ট্ৰনে 6 নম্বৰ অৰবিটত কি কৰিছে হি ৰাউন্ড কৰি আছে ঠিক আছে হে 6 নম্বৰ অৰবিটটো তোমাৰ কি আছে ৰেডিয়াস বা ব্যাসাৰ্ধ কিমান তে তুমি গম পাব লাগিব যে 6 টো ইয়াত পুট কৰি দিয়া 6 নম্বৰ অৰবিট 6 স্কয়াৰ ইনটু 52.9 পিকোমিটাৰ ঠিক আছে মই পিকোমিটাৰ ৰাখি দিছো সো 36 ইনটু 52.9 পিকোমিটাৰ ওকে সো এটো হৈছে তোমাৰ আনসাৰ এই ভ্যালুটো তোমাক সুধিব পাৰে এই ভ্যালুটো সুধিব পৰা আহিছে কেনেকুৱা ন সুধিব পৰা এই ভ্যালু কিমান 5.29 পিকোমিটাৰ 52.9 পিকোমিটাৰ ঠিক আছে বা 529 পিকোমিটাৰ ইভেন পিকোমিটাৰ ভ্যালুটো আমি যেটো জানো তাত আৰু এটা কোৱেশ্চন সুধি দিব পাৰে তোমাক এনেকুৱা ধৰণৰ যত নেকি তোমাৰ 10 টু মাইনাস কিমান হ'বলে 52.9 10 টু মাইনাস 12 মিটাৰ এনেকে সুধি দিব পাৰে তোমাক ঠিক আছে বা তোমাক সুধি দিব পাৰে 5.29 10 divided minus 11 meter and again no question over the so be careful regarding this thing because answer is this one 52.9 picometer ঠিক আছে আৰু এটা কোৱেশ্চন সুধিব পাৰে তোমাক এটা MCQ হিচাপত হেতু হৈছে তোমাৰ n ৰ ভ্যালু কিমান হলে তোমাৰ কি আছে আৰু মনত ৰাখিবা ইনফিনিটি ঠিক আছে ইনফিনিটি বা অসীম ইনফিনিটি infinite বা অসীম যেটো কও n ৰ ভ্যালু যে তোমাৰ থাকিব m মানে যে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ অসীম যেতিয়া হ'ব তেতিয়া তোমাৰ কি হ'ব ভ্যালুটো গৈ পিনি তাৰ এনাৰ্জি কি হ'ব 0 হ'ব ঠিক আছে the electron will be free from the impact by influence of nucleus or by influence of বাহিৰৰ পৰা এনাৰ্জি 0 হ'ব কাৰ 0 হ'ব ইলেক্ট্ৰনৰ এনাৰ্জি 0 হ'ব কেতিয়া n ৰ ভ্যালু ইনফিনিটি হলে আচ্ছা তাৰ পিছত কেতিয়াবা নিউমেৰিকেলৰ কাৰণে কিছুমান বস্তু আছে সেই ফৰ্মুলা একটা মনত ৰাখি থবা যেনে হেইটো তোমাৰ নিউমেৰিকেলত যদি আহি যায় আহিব en ৰ ভ্যালুটো প্লাস rn ৰ ভ্যালুটো ঠিক আছে that is rn এটো rn কাৰ কাৰণে বা en টো কাৰ কাৰণে কথা ইনেটো rn ৰ কথা অলপ আগতে কলোৱে কিন্তু যদি তোমাৰ হাইড্ৰোজেন নহয় পিনে হাইড্ৰোজেন লাইক এটম হাইড্ৰোজেন লাইক এটম মানে কিমান হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন থাকে যদি মই কওঁ হিলিয়াম প্লাস মানে কেটা ইলেক্ট্ৰন থাকিব ইনে হিলিয়ামত থাকে দুটা ইলেক্ট্ৰন এতিয়া হিলিয়াম প্লাসত কেটা ইলেক্ট্ৰন থাকিব হিলিয়াম প্লাসত এটা ইলেক্ট্ৰন থাকিব দেন আহিলে তোমাৰ হিলিয়াম লিথিয়াম বেৰিলিয়াম ঠিক আছে সো এইটো বস্তু তুমি মনত ৰাখিবা হাইড্ৰোজেন লাইক তোমাৰ কি থাকিলে এটমৰ কাৰণে সো এই ফৰ্মুলা কিটা ফুলফিল কৰিবা পঢ়িছা চাগে তোমালকে পঢ়ি লবা limitations of Bohr's model is very important actually দুটা পইণ্ট ইটো আছে কিন্তু চাৰিটা পইণ্ট আছে সেই চাৰিটা পইণ্ট তোমালকে বা দুটা পইণ্ট তুমি ভালকে মনত ৰাখি লবা limitations of Bohr's model limitations of Bohr's atomic model ঠিক আছে then আৰু এটা বস্তু আছে dual behavior matter তোমাৰ এটো আছে lambda de Broglie hypothesis h by mv v is the velocity of the electron বা যেটো তুমি কোৱা m টো হৈছে তোমাৰ mass of the electron যদি ইলেক্ট্ৰনৰ কাৰণে কও h is the Planck constant এটো কিন্তু খুব ইম্পৰ্টেন্ট বস্তু এটো কিন্তু মনত ৰাখিবা de Broglie hypothesis বা de Broglie hypothesis বুলি কোৱা যায় বা de Broglie formula বুলি কোৱা পৰা সো ওভাৰঅল এতিয়া লাগে তোমালকে এটা বস্তু চোৱা যে নেক্সট হাইজেনবাৰ্গ আহিব
তোমালোকক কি মত আচ্ছা হাইজেনবাৰ্গটো পঢ়াই লওঁ তাৰপিছত মই সামাৰাইজ কৰি দিম বস্তু ঠিক আছে নেক্সট আহিলে তোমাৰ হাইজেনবাৰ্গ বা হাইজেনবাৰ্গ বুলি কোৱা যায় হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপল ঠিক আছে এতিয়া হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপল কি আছিলে ডেল্টা x ইনটু মাস ইনটু ডেল্টা v আৰু এটা কি h/4 পায় হয় নাই সো m/v এটো তোমাৰ মই কি লিখিব পাৰো তুমি ডেল্টা p বুলি লিখিব p মানে আছে মোমেন্টাম ঠিক আছে মোমেন্টাম মানে মাস ইনটু ভেলোসিটি মাসটো তো সদায় কনস্ট্যান্ট থাকে গতিকে আমি মাসটো বাহিৰলৈ লৈ আনিলো এই ডেল্টা x টো হৈছে তোমাৰ পজিশনৰ কি আছে আনসাৰ্টেনিটি আৰু ডেল্টা v টো হৈছে তোমাৰ velocity uncertainty ঠিক আছে সো এইকিটা ওপৰত কোৱেশ্চনস আহে ফৰ্মুলা তোমাৰ এক্সাম্পলত যেকিটা নিউমেৰিকেল আছে কৰি যাবা 2 নম্বৰ কা নিউমেৰিকেল অহা চান্সেস আছে আৰু তোমাক যদি সুধে এমসিকিউ সুধিব যে ফৰ্মুলাটো কথা সুধিব দ্যাটস অল ঠিক আছে দেন আহিলে quantum Schrödinger equation আহিব পাৰে Schrödinger equation তোমালোকে জানা কিন্তু তাৰ আগতে মই তোমাক এই দখলকে তোমাৰ quantum mechanics বা quantum physics বা quantum chemistry start হোৱা আগতে মই তোমাক কেইটামান কথা কলো তুমি প্ৰথম কি পালা কি চাব লাগি আছে cathode rays মই সামাৰাইজ কৰি দিছো cathode ray tube ঠিক আছে তাত যিকিটা কলো চাবা তাৰছত আহিলে তোমাৰ কি আছে ৰাদাৰফোৰ্ড হয়নে ৰাদাৰফোৰ্ড আৰু এইখিনি মাজতে কি চাব গৈছিলো মই alpha beta gamma penetration power চাব গৈছিল তোমাক মই দেন আহিলে তোমাৰ ৰাদাৰফোৰ্ডৰ এটোখিনি কোৱা মানে কি আছে ৰাদাৰফোৰ্ডৰ ড্ৰবেক ঠিক আছে ৰাদাৰফোৰ্ডস ড্ৰবেক 4 নম্বৰ তুমি কি চাবা গৈ পিনে ৰাদাৰফোৰ্ড ড্ৰবেক হোৱাৰ পিছত তুমি বোৰ্স মডেল চাবা বোৰ্স মডেল এন্ড ড্ৰবেক এইকিটা চাবা একেলগতে মই কথাখিনি কৈ দিছো দেন আহিলে তোমাৰ কি চাবা হাইড্ৰোজেন স্পেক্ট্ৰাম মানে হাইড্ৰোজেন বৰ্ণালী কিটা চাবা তুমি হেকিটা মনত ৰাখিবলগীয়া বস্তু দেন তাৰ লগত তোমাৰ মই হেৰিখিনি কৈছিলো নে কোৱান্টামৰ যেটো পাৰ্ট কৈছিলো বা তোমাৰ ফটোনৰ যেখিনি পাৰ্ট কৈছিলো ব্ল্যাক বডি ৰেডিয়েশন হেই পোৰ্শনটো চাবা ব্ল্যাক বডি ৰেডিয়েশন দেন তুমি এটা বস্তু চাবা আলোক বিদ্যুৎ প্ৰভাৱ বা ফটো ইলেক্ট্ৰিক ইফেক্ট আৰু দেন তাৰ পিছত আহিলে তোমাৰ হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপল ডি ব্ৰগলিটো ধৰা নাই হাইজেনবাৰ্গস দেন ডি ব্ৰগলিটো ধৰি দিছো বা ডি ব্ৰগলি ডি লিখি দিছো মই ডি ব্ৰগলি সো এইখিনিলৈকে তুমি চাব লাগে এইকিটা টপিক আছে 8টা 9টা টপিক আছে তাৰ ভিতৰত তুমি ফৰ্মুলা কিটা চাবা প্ৰথম কি চাবা ফৰ্মুলা চাবা যিকিটা কথা মই ক'লো অলৰেডি হেকিটা চাবা দেন postulates বা যেখিনি কথা কলে হেখিনি চাবা আৰু ইনটেক্সত মানে তোমাৰ এক্সাম্পলত যেকিটা তোমাৰ কেছে নিউমেৰিকেল চাবা আৰু আই থিংক মোৰ এটা ফিল্ড আহিছে যে তোমালোকৰ হয়তো এক্সাৰসাইজ বা কোৱেশ্চনস আহিব পৰা এক্সাৰসাইজৰ কোৱেশ্চন কিটা তোমালোকে অলৰেডি কৰিছা বুলি মই ভাবিছো এক্সাৰসাইজৰ কোৱেশ্চন কিটা কিন্তু এবাৰ কৰি লবা ঠিক আছে সো লেটস কাম টু দা কোয়ান্টাম মেকানিক্স কোয়ান্টাম তোমাৰ স্ক্ৰুডিঞ্জাৰ ৱেভ ইকুৱেশ্যন আছে কোয়ান্টামৰ তোমাৰ স্ক্ৰুডিঞ্জাৰ ৱেভ ইকুৱেশ্যনৰ প্ৰথমতে তোমাৰ মনত আছে নে h psi is equal to e psi ঠিক আছে h cap this is তোমাৰ অপাৰেটৰ হৈ যায় সো অপাৰেটৰ কথা আমি অলৰেডি পাতিছো হ্যামিল্টনিয়ান অপাৰেটৰ দেন ইয়াত তোমাৰ কেটামান বস্তু আহিব psi টোৱে কি বুজায় psi স্কয়াৰে কি বুজায় ঠিক আছে psi is the wave function বা তৰংগ ফলন wave function psi স্কয়াৰটা কি যায় probability of finding the electron probability of finding electron to কোনে বুজায় psi স্কয়াৰ বুজায় ইম্পৰ্টেন্ট বস্তু দেন তোমালোকে এটা বস্তু আহিব n l ml আৰু ml আহিলে আৰু তোমাৰ ms এটো আসলে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ এজিমুথেল কোয়ান্টাম নাম্বাৰ এটো আছে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ আৰু তোমাৰ এটো আছে স্পিন কোয়ান্টাম নাম্বাৰ এতিয়া এইকিটা ভ্যালু উলিয়াবলৈ আহে সো এইকিটা ভ্যালু তোমাকে অলৰেডি উলিয়াব জানা আছে তাহলে মই কথাটো কৈ থওঁ যদি n ৰ ভ্যালু স্টাৰ্ট হয় 1 2 3 4 এনেকে স্টাৰ্ট হ'ব n ৰ ভ্যালু cannot be 0 never be 0 always remember n ৰ ভ্যালু cannot be 0 l ৰ ভ্যালু কিমান হয় l ৰ ভ্যালু সদায় হ'ব তোমাৰ n ৰ ভ্যালু যদি 5 হয় l ৰ ভ্যালু তোমাৰ 5টা থাকিব কিন্তু কোৰ পৰা স্টাৰ্ট হ'ব 0 1 2 3
এনেকৈ ষ্টাৰ্ট হ'ব সো n ৰ ভ্যালু মই কিমান লাগে দিছিলো সাপোজ 1 2 3 4 লাগে দিলো l ৰ ভ্যালু 0 1 2 3 লাগে দিলো ঠিক আছে সো 0 মানে l পে কি বুজায় s অৰবিটেল বুজালে এতে তোমাক কি বুজালে মানে অৰবিটেল নহয় সাবশেল বুজালে এতে বুজালে তোমাৰ s p d f বুজালে বুজিবলা না তাৰ আগলে তুমি যিমানে গৈ থাকিবা 4 থাকিলে g থাকিব 5 থাকিলে তোমাৰ h থাকিব এনেকা হৈ গৈ থাকিব ঠিক আছে তে ইয়াৰ পৰা আহিব লাগে এটা কোৱেশ্চন মই ml লে যোৱাই নাই তাৰ আগত তোমাৰ কথাটা কৈছিলো তোমাৰ এক্সাৰসাইজৰ কোৱেশ্চনটা আছে ধৰি লোৱা which of the following is not possible তোমাক যেনিবা দিলে n ৰ ভ্যালু 7 l ৰ ভ্যালু 7 n ৰ ভ্যালু 7 l ৰ ভ্যালু 6 n ৰ ভ্যালু 7 l ৰ ভ্যালু 5 n ৰ ভ্যালু 7 l ৰ ভ্যালু 4 তুমি সদায় মনত ৰাখিবা n আৰু l ৰ ভ্যালু কেতিয়া সমান নহয় গতিকে দিস ইজ দা odd thing এটো সদায় মনত ৰাখিবা n আৰু l ৰ ভ্যালু কেতিয়া সেম মন নহয় n ৰ ভ্যালু 7 লে ম্যাক্সিমাম তোমাৰ l ৰ ভ্যালু 6 লৈ যাব কেলে কাৰণ n স্টাৰ্ট হয় 1 ৰ পৰা l স্টাৰ্ট হয় 0 ৰ পৰা বুজি পাইছা তাতো নেক্সট আৰু এটা কথা আহিব তোমাৰ ml ৰ ভ্যালু ml ৰ ভ্যালু এটা কিন্তু খুব ইম্পৰ্টেন্ট কোৱেশ্চন দে লাগিলে ৰখাই পিনি আকৌ চাবা ml ৰ ভ্যালু সদায় twice l plus 1 হয় তে ধৰি লোৱা ml টো তোমাৰ কিমান হৈছে ধৰি লৈছো মই l ৰ ভ্যালু যেনিবা তোমাৰ ধৰি লৈছো 3 যেনিবা ঠিক আছে তেতিয়া হলে l ৰ ভ্যালু কি ml ৰ ভ্যালু কি হ'ব পাৰে ml ৰ ভ্যালু 2 into 3 plus 1 গতিকে 7টা l ৰ ভ্যালু থাকিব পাৰে 7টা l ৰ ভ্যালু কি হ'ব পাৰে 0 1 2 3 এগিটা আছে প্লাস ঠিক আছে আৰু ইপিনে কিমান হ'ব -1 -2 -3 এটা সংখ্যা ৰেখা কও ম্যাথমেটিক্সত বা নাম্বাৰ লাইন বুলি কও তেনেকুৱা ধৰণৰ বস্তু ঠিক আছে সো ml ৰ ভ্যালু তোমাৰ এগিটা হ'ব পাৰে আচ্ছা এগিটা বস্তু কি বুজায় ml l ৰ ভ্যালু 3 মানে কি আহিলে s p d d অৰবিটেল হয় না d সাবশেল হয় না l ৰ ভ্যালু 3 মানে d সাবশেল ঠিক আছে d সাবশেলত তোমাৰ গৈ পিনি s p d f sorry f f অৰবিটেল হল f সাবশেল কেটা থাকে 7টা থাকে সো এটা 7টা নহল কেনে এইটো সোৱা তোমাৰ এইটো বস্তুৱে বুজাই আছে তোমাৰ কি বুজাই আছে 1 2 3 4 5 6 7 বুজি পালা ধৰ এইটা আছে f অৰবিটেল হেতু কাৰণে f অৰবিটেল কেটা 7টা অৰবিটেল f সাবশেলত কেটা 7টা অৰবিটেল থাকে কাৰণ কেলে ml ৰ ভ্যালু 7 বুজি পাইছা না কথাটো ঠিক তেনেকে তোমাৰ যদি l ৰ ভ্যালু যদি তোমাৰ কি হলতেন 2 হলতেন তেতিয়া তোমাৰ কি হলতেন ml ৰ ভ্যালু কিমান হলতেন 5 l টো কি বুজায় এটো বুজায় d ৰ ভ্যালু 5টা থাকে না d ৰ ভ্যালু 5টা কেনেকুৱা হবে 2 3 4 5 সো ইয়াত কিমান থাকিলে গৈ পিনি -2 -1 0 +1 +2 হেতু কাৰণ d ৰ ভ্যালু তোমাৰ 5টা ঠিক আছে সো এইখিটা বস্তু খুব ইম্পৰ্টেন্ট ms ৰ ভ্যালু তুমি জানা ms ৰ ভ্যালু হয় +1/2 বা -1/2 হ'ব দ্যাট ইজ অল নেক্সট এটা কথা মনত ৰাখিবা তোমালোকক সুধিব পৰা কোৱেশ্চন আৰু এটা বস্তু আছে হেতু হৈছে ধৰি লোৱা তোমাৰ মই যদি খুদলো এনাৰ্জি কাৰ বেছি বলে 7s ৰ এনাৰ্জি বেছি নে বলে তোমাৰ বলে 6s ৰ এনাৰ্জি বেছি ঠিক আছে তুমি সদায় মনত ৰাখিবা 7s ৰ এনাৰ্জি বেছি কেলে এনাৰ্জি বেছি কাৰণ কেলে 7 n ৰ ভ্যালু তোমাক কৈছে 7 আহিছে ঠিক আছে কিন্তু ধৰি লোৱা তোমাৰ 7s আছে আৰু 6 যেমা তোমাৰ p আছে তেতিয়া তুমি কি কৰিবা তেতিয়া তুমি আচ্ছা তুমি তেতিয়া কলা বলে এইগিটা ভ্যালু আচ্ছা এইগিটা আৰু এটা বস্তু চাবা n আৰু l ৰ ভ্যালুটো সদায় চাবা ইয়াৰ ক্ষেত্ৰত n ৰ ভ্যালু কিমান 7 l ৰ ভ্যালু কিমান 0 গতিকে 7 লালে ইয়াত n ৰ ভ্যালু কিমান 6 আৰু l ৰ ভ্যালু কিমান আহিছে তোমাৰ l ৰ ভ্যালু আহিছে 1 1 গতিকে n + l = এই ক্ষেত্ৰত কিমান 7 দুইটাতে যে 7 7 হৈ যায় তেতিয়া তোমাৰ কি মনত ৰাখিবা সদায় n ৰ ভ্যালু যাৰ বেছি তাৰ এনাৰ্জি বেছি বুলি মনত ৰাখিবা ঠিক আছে সো সদায় এনাৰ্জি চাব কাৰণ তোমাৰ যেতিয়া এনাৰ্জি জুখিবল দিব তুমি সদায় চাবা n + l ৰ ভ্যালু কিমান হৈছে ঠিক আছে সো আমি জানো s ৰ কাৰণে l ৰ ভ্যালু 0 p ৰ কাৰণে l ৰ ভ্যালু তোমাৰ 1 হৈ গল d ৰ কাৰণে তোমাৰ এই মাত্ৰ মই কৈছো 2 f ৰ কাৰণে এইটা বা কিন্তু নম্বৰ নেহেৰুৱাবা I repeat এইটা বা নম্বৰ নেহেৰুৱাবা ঠিক আছে দেন আহিলে তোমাৰ আৰু এটা বস্তু নোড তোমাৰ angular node আৰু কেটামান তোমাৰ শৰ্ট কেটামান নট আছিলে হেকিটা মই তোমাক কথাটো কৈ দিছো নোডাল সাৰফেস কাক বোলে হেতু খুদিব পাৰে সাধাৰণতে নহুধে বাট it may come can already entrance আহি গৈছে so total number of nodes is given by n-1 total node ঠিক আছে then আহিলে sum of angular nodes and আচ্ছা angular node কিমান হবগে angular node conic node ঠিক আছে conic angular node তোমাৰ কিমান হ'ব equal to l আৰু লাষ্টত থাকিলে তোমাৰ
ৰেডিয়েল নোট তো অসমীয়া ৰেডিয়েল নোট বুলি আহে ৰেডিয়েল নোটৰ কিন্তু কোৱেশ্চন আহিছে এই তিনটা বস্তু কিন্তু n-l-1 খুব ইম্পৰ্টেন্ট অতিপাত ইম্পৰ্টেন্ট এইকেইটা বস্তু মনত ৰাখিবা সো টোটেল নোট কিমান থাকে n-1 তোমাৰ এংগুলাৰ নোট থাকে l ৰেডিয়েল নোট থাকে n-l-1 ঠিক আছে আৰু এবাৰ গ্ৰাফিকেলিও আহিছে গ্ৰাফিকেলি কেনেকুৱা ধৰণৰ বস্তু তুমি চোৱা ধৰিলা তোমাক যেনিবা মই এটা ডায়াগ্ৰাম আঁকি দিছো তোমাক মই হেৰিটো কৈ দিছো ফিগাৰ হৈছে 2.12 ফিগাৰৰ b2 2.12 তারপর দি থোৱা আছে 2.12 ফিগাৰৰ b খিনি চোৱা ইয়াত তোমাৰ দি থোৱা আছে সাপোজ আমাৰ গ্ৰাফ এটা এনেকে দি থোৱা আছে আৰু তোমাৰ ইয়াত কি হৈছে সাইজ স্কয়াৰ দি থোৱা আছে আৰু ইপিনে তোমাৰ আছে ৰেডিয়াস দি থোৱা আছে ইয়াত তোমাৰ গ্ৰাফডাল 2.12 মই যেনিবা আৰু এটা দেখাইছো তোমাৰ এনেকে আহি পিনি এনেকে আহিছে ঠিক আছে এটা ইয়াত তোমাক সুধিব নম্বৰ অফ নোটস কিমান আছে সদায় মন থাকিব নম্বৰ অফ নোটস কেটা আছে এটা দুটা তিনটা গতিকে নম্বৰ অফ নোট তিনটা থকা মানে অৰ্থটো কি থাকিলে গবলি কথাটো গম পাইছা নে সো সেইকিটা তোমাৰ নোটস তিনটা আছে বুলি গম পালা ইয়াৰ অৰবিটেলটো কিমান হেতু শুনিব তোমাৰ অৰবিটেলটো ঠিক আছে সো হেতু কাৰণে তুমি গম পাবা যেটা তোমাৰ নোট তিনটা থাকিব তে অৰবিটেলটো কিমান হ'বগে হেতু তোমাৰ কোৱেশ্চনটো সুধিছে আগতেও সুধিছে ইয়াত তোমাৰ হয়তো থাকে তোমাকে এই দিছো বা দিয়া 3s হবনে 2s হবনে 1s হবনে 4s হবনে এটো তুমি এনসাৰটো নিজে চিন্তা কৰিবাচোন পাই যাব তুমি ধুনীয়াকৈ আৰামছে গৈ চাৰিটা নোট আছে ঠিক আছে আৰু নোটটো কি বস্তু তোমাক মই কথাটো কৈ দিছো যে এটো নিউক্লিয়াস যাৰ চাৰিফালে প্ৰথম এটো 1s অৰবিটেল তাৰ কাষত এটো 2s অৰবিটেল হয় না এই মাজৰ জায়গাখিনি যিখিনি থাকিলে যে এইখিনি তোমাৰ নোট বুলি কোৱা যায় এটো হৈ গল তোমাৰ 3s অৰবিটেল সো এটো কি গলো 1s এটো হৈ গল 2s এটো হৈ গল 3s আৰু এটো পোৰশনটো হৈ গল কি আছে 4s নোট কেটা আছে 4s ৰ কাৰণে 1 2 3 নোট আছে নাই তো কৈ দিয়া নিচিনা হলে তিনটা নোট আছে কাৰণে কি আছে 4s অৰবিটেল টা বুজি পালা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো লাষ্টত last but not the least তিনটা ফৰ্ম আছে তোমাৰ আফবাউ প্ৰিন্সিপল দেন আহিলে তোমাৰ পলিশ প্ৰিন্সিপল পলিশ এক্সক্লুশন প্ৰিন্সিপল আৰু তোমাৰ এটা আহিলে হুনস বা হান্স ৰুল এইগিলা চাই যাবা আৰু লাষ্টত আৰু এটা বস্তু মনত ৰাখিবা যেটোৱে তোমাক গোটেই কেমিষ্ট্ৰিখন ডিসাইড কৰিব এই তিনটা ফৰ্মুলা সোৱাৰ উপৰিও আৰু এটা বস্তু চাবা যে why কিয় half filled and completely filled orbitals are more stable তোমাক কোৱেশ্চনটো আহিব পাৰে চাৰিটা তোমাৰ আনসাৰ দি থোৱা আছে এই লাষ্টৰ যে গ্ৰীন পোৰশনটা আছে চেপ্টাৰটো শেষ হোৱাৰ আগতে অকমান গ্ৰীন টাইপৰ পোৰশনটা আছে চাবাচোন তুমি এই গ্ৰীন পোৰশন তোমাক দি থোৱা আছে ষ্টেবিলিটি কজেস অফ ষ্টেবিলিটি অফ কমপ্লিটলি ফিল্ড এণ্ড হাফ ফিল্ড সাবষ্টেন্স ইয়াৰ ভিতৰত এটা তোমাৰ আহিলে তোমাৰ প্ৰথম কৈছে একদম লাষ্টৰ পিনে চাবা ৰিলেটিভলি স্মল শিল্ডিং 2 নম্বৰ স্মলাৰ কুলম্বিক ৰিপালশন 3 নম্বৰ লাৰ্জাৰ এক্সচেঞ্জ এনাৰ্জি শব্দটো কিন্তু খুব আহি থাকে এক্সচেঞ্জ এনাৰ্জি শব্দটো খুব আহি থাকে ঠিক আছে সো এইখিনতে মই তোমাক কথাখিনি কৈছো যিকিটা টপিক গলো সেই টপিক এটা পঢ়িবা তাৰ পৰা তোমাৰ এমসিকিউ আহিব তাৰ পৰা তোমাৰ কি হ'ব তোমাৰ 2 নম্বৰ কোৱেশ্চনস আহিব পাৰে ঠিক আছে সো I don't want you to lose a single mark in from this chapter even from the chemistry itself but আমি সব বস্তু পৰা কৰিছো ৰেকৰ্ডিং বাট এইকিটা পৰা তোমাৰ যদি এক নম্বৰ নাযাক ষ্ট্ৰাকচাৰ বাটাম বহুতে ভৰকা নিউমেৰিকেল কিটা খুব উজু হয় নিউমেৰিকেল খুব উজু হয় আৰু যদি কিবা কাৰণ উত্তৰ নালাছে লাষ্টলৈকে কৰি থৈবা লাষ্টৰ ক্যালকুলেশনটো ভুল লাগে কোটা কথা নহয় ইউনিটটো ভুল নকৰিবা ঠিক আছে সো মই আকৌ কি কলো প্ৰথম কথাটো হ'ল যে তোমাক যিকিটা টপিক হ'ল এক্স্যাক্টলি সেই টপিক কিটা সোৱা first thing second thing তাৰ লগত ৰিলেটেড এক্সাম্পল বা ইনটেক্সট অফ কোৱেশ্চন কিটা এবাৰ চাই যাবা 3 নম্বৰ কথাটো হ'ল যে চেপ্টাৰটো সদায় আগতে যেনে হৈছে এবাৰ পঢ়ি লবা ঠিক আছে তো তেতিয়ালৈকে তোমালকে নিউমেৰিকেল তোমাক যোৱাবাৰ যেনেকে দিছো এই বছৰ তোমালক কমন কোৱেশ্চন দি আছো আই হোপ তোমালক ইয়াৰ ভিতৰ পৰা 100% কমন কৰিব দে চেপ্টাৰ ধৈৰ্য ধৰি পিনি এই ভিডিওটো খুব গুৰুত্বপূৰ্ণ হয় ধৈৰ্য ধৰি পিনি সম্পূৰ্ণ ভিডিওটো চাবা ঠিক আছে সো আকৌ এবাৰ তোমালক ক'বলৈ লাইছো যে যেটো কথা সদায় কৈ থাকো ভালকে পঢ়া বিকজ আমি তোমালক পঢ়াই আছো এলকেমি তোমাৰ টপ কৰিবৰ কাৰণে সকলতে প্যাৰালাল এডুকেশ্যন দি আছো আমি কিহৰ কাৰণে নিট জেডাবলি কাৰণে সো choose wisely choose alchemy so joy